বঙাইগাঁও জিলাৰ বাবে সুখবৰ। যোগীঘোপাত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন মাৰ্কাজ একাডেমী। অহা 17 জানুৱাৰী শনিবাৰ দিনা দাৰুল উলুম বালাপাৰা মাদ্ৰাছাৰ গেটৰ সন্মুখত মুফতি আব্দুল হক মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বালাপাৰাৰ উদ্বোধনী অনুষ্ঠান আৰু বিশাল শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হ'ব। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাব, আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ খছৰুল ইছলাম, মাৰ্কাজুল মা আৰিফ NGOৰ সভাপতি মৌলানা পাৰৱেজ আলম চাহাব লগতে অন্যান্য অভিজ্ঞ অতিথিসকল উপস্থিত থাকি মূল্যৱান ভাষণ আগবঢ়াল। ইতিমধ্যে দিনে নিশাই উক্ত বিশাল সভাৰ প্ৰস্তুতি চলি আছে। উক্ত সভাত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। যোগীঘোপাৰ শিক্ষা জগতখনৰ কাৰণে এটা সুখবৰ। হোৱা 17 তাৰিখে বালাপাৰাত এখন উন্নত মানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় উদ্বোধন হ'বলৈ গৈ আছে আৰু সম্পূৰ্ণৰূপে আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পৃষ্ঠপোষকতাত মুফতি আব্দুল হক মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নামেৰে এখন উন্নত মানৰ বিদ্যালয় ইংৰাজী মাধ্যমৰ উদ্বোধন হ'বলৈ গৈ আছে আৰু এইখন বিদ্যালয় আজমল ছুপাৰ 40ৰ দৰে সমপৰ্যায়ৰ শিক্ষা প্ৰদানৰ কাৰণে চেষ্টা কৰা হ'ব। তেনেকুৱা উন্নত পৰ্যায়ৰ এখন বিদ্যালয় আৰু অহা 17 তাৰিখৰ এই বিশাল উদ্বোধনী আৰু বিশাল শিক্ষামূলক সজাগতা সভা এডুকেশ্যন এৱাৰনেছ প্ৰগ্ৰামৰ কাৰণে দিনে নিশাই প্ৰস্তুতি চলি আছে আৰু ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি তথা প্ৰাক্তন সাংসদ ধুবুৰী লোকসভা সমষ্টিৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, লগতে উপস্থিত থাকিব আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ সন্মানীয় ডক্টৰ খছৰুল ইছলাম চাহাব, লগতে মাৰ্কাজুল মাৰিফ NGO হজাইৰ সভাপতি মৌলানা পাৰভেজ আলম আল কাছিমি চাহাব, লগতে আজমল ফাউণ্ডেশ্যন, আজমল ছুপাৰ 40 মাৰ্কাজুল মাৰিফৰ বিভিন্ন ব্যক্তিসকল ইয়াত উপস্থিত থাকিব আৰু বৃহত্তৰ যোগীঘোপা অঞ্চলৰো বঙাইগাঁও, বৰপেটা, গোৱালপাৰাৰ বিভিন্ন অভিজ্ঞ শিক্ষাবিদসকল উপস্থিত থাকিব। সেইকাৰণে এই বিশাল আয়োজনত সকলোৰে দিনৰ 1 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব। দিনৰ 1 বজাত সমগ্ৰ যোগীঘোপা অঞ্চলবাসী ৰাইজ আৰু বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, বৰপেটা সকলো অঞ্চলৰ ৰাইজক এই বিশাল কাৰ্যসূচীত উপস্থিত থাকিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এই কলাম আজি গ্ল'বেলাইজেশ্যনৰ যুগ। এই গ্ল'বেলাইজেশ্যনৰ যুগত আধুনিক শিক্ষাৰ সৈতে মোকাবিলা কৰিবলৈ এক ইছলামিক কালচাৰত যে তেওঁলোকে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, ACS অফিচাৰ এই ধৰণৰ বিষয়ববীয়া হ'ব পাৰে, তেনেকুৱা এক শিক্ষা প্ৰদান কৰা হ'ব ইছলামিক কালচাৰত আৰু সম্পূৰ্ণৰূপে ইয়াত ইংলিছ মিডিয়ামৰ শিক্ষা প্ৰদান কৰা হ'ব। সম্পূৰ্ণৰূপে কোৱালিটি এডুকেশ্যন ইয়াত প্ৰদান কৰা হ'ব।